প্রেস ক্লাবের উদ্যোগ আয়োজন করা এই আলোচনা চক্রত উপস্থিত হই আমন্ত্রিত হওয়ার কারণে আমি নায়কা প্রেস ক্লাবের সমগ্র কর্মকর্তাদের মোর আন্তরিক অভিনন্দন জানাচ্ছি। আপনাদের জানে যে অসমৰ ভিতৰত এই নাইৰগা চৰাঞ্চল হিচাপে একটা নাম আছে আৰু এই নাইৰগাত যেখন প্ৰেছ ক্লাব বিশেষকৈ মই যিখিনি জানো সাংবাদিক বৰমাই হজরত সাহাবর নেতৃত্বত তেখেতৰ অপ্ৰাণ চেষ্টা পূৰ্বেৰ সাংবাদিক মুছলিম কাকাই ধৰি দেৱজিৎ দেওগী বন্ধু আছিল মৰি গৈছে তেখেতৰ অপ্ৰাণ চেষ্টা আজি এই নাইৰগা প্ৰেছ ক্লাব জন্ম হৈছে। আমার বিশেষকৈ চৰাঞ্চল আমার অভিভাৱকসকল প্রেস ক্লাব বা সাংবাদিকের ভূমিকা কি এই সকলে আমি কম জানো। এই প্রেস ক্লাব হৈ যেতিয়াৰ পৰা জন্ম হৈছিল তেতিয়াৰ পৰা আজিৰ দিনলৈকে বিশেষ বাধাবিঘিনি সৃষ্টি কৰিছে, কিন্তু আমার নাইৰগা প্রেস ক্লাবৰ সভাপতি হজরত ভাইৰ নেতৃত্বত কাৰ্যকৰী সভাপতি বন্ধু মুছলিমৰ নেতৃত্বত আজিৰ দিনলৈকে বিভিন্ন ঘাট পত্রিকাত নেওচি নাইৰগা প্রেস ক্লাবখন জীয়াই ৰাখিছে বা অনাগত দিনত জীয়াই ৰাখিব লাগিব। কিয়নো আজি সাংবাদিক হবৰ যি ভূমিকা আমি বহুত মানুহে নাজানো যে এজন সাংবাদিক এজন নেতাতকৈ বহুত কাম কৰিব পাৰে। সংবিধান প্ৰস্তাৱনা পবিত্ৰভাৱে ইমান সুন্দৰভাৱে ইমান পৰিস্ফুটভাৱে দি থৈ গ'ল। সেই 1860 চনৰ 21 এক্টৰ আধাৰত আমাৰ এই প্ৰেছ ক্লাবখন ৰেজিষ্টাৰ অৰ্থাৎ পঞ্জীয়নভুক্ত হৈছিল 2016 আৰু 17 চনত। তাৰ আগতে কিন্তু মই 2009 আৰু 10 চনত মই এই ঘৰখন দিছিলোঁ। প্ৰেছ ক্লাবখন হ'ব লাগে। প্ৰেছ ক্লাবৰ কাম কি? প্ৰেছ ক্লাবৰ কাম হৈছে to conduct a good report, visualize, storytelling, good activities, সমাজখন সুচাৰুৰূপে পৰিচালনা হোৱাৰ বাবে ক্লাবৰ মেম্বাৰ লিষ্ট আছে, এই এক্টৰ অধীনতে থাকিব লাগিব। ক্লাবত থকা যিমান মেম্বাৰ আছে বা থাকিব সেই মেম্বাৰবিলাকে হৈছে ভাৰতবৰ্ষৰ প্ৰতিজন এজন every members are as a pillar, 4th number pillar of Indian Constitution. ভাৰতীয় সংবিধানত সেই আৰ্টিকলৰ সেই এক্টৰ অধীনত প্ৰতিজন সাংবাদিক এজন কৰি চতুৰ্থ স্তম্ভৰে এইগৰাকী সাংবাদিক যিটো নিৰ্যাতিত হৈছিল। সেইকাৰণে মই কৈছোঁ যে আজিৰ এই নাইৰগাৰ সাংবাদিকসকল এই পথত আহিব লাগে, যেটা অঞ্চল এৰি এটা অঞ্চল নাইৰগা অঞ্চলটোৰ নাম দহদিশে প্ৰচাৰ কৰিব লাগে। প্ৰথম নাইৰগাৰ নামটো লিখিছিল হযরত আলী বাতৰি কাকতত। কোনে জানিছিল যে নাইৰগাৰ সংবাদ সভা নাইৰগা অমুক? এইটো অসমত এতিয়া জানি পালে যে নাইৰগাখন বৃহত্তৰ চাকৰি চৰাঞ্চল। তা আজিৰ যি সাংবাদিকৰ যি ভূমিকা, সেই ভূমিকাটো অতি গুৰুত্বপূৰ্ণ। আজি ব্ৰেক দিব আমি এতিয়াও শ্ৰদ্ধাজনক স্মৰণ কৰোঁ যে যিসকল সাংবাদিকে ভাৰতবৰ্ষৰ আজি আমাৰ মাজত নাই, কুলদীপ নায়াৰ, যশৱন্ত সিংহা আদি কৰি যিসকল আজি সাংবাদিক নাই তেওঁলোকে কিন্তু বহু প্ৰচেষ্টা কৰিছে। তা আজি এই চৰাঞ্চলখনত হায়াৰ ছেকেণ্ডেৰী হৈছে, থানা হৈছে, এখন কলেজ হ'ব, আৰু নাইৰগা ব্লক আহিব, CDPO অফিচ আহিব। গতিকে ইয়াক ভৱিষ্যতে এখন ডাঙৰ বজাৰ কৰিব লাগিব। ভৱিষ্যতে এখন ডাঙৰ মানে অসমত ইয়াক পৰিচয় কৰাৰ বাবে কৰিব লাগিব। গতিকে নাইৰগা প্ৰেছ ক্লাবৰ প্ৰয়োজন হৈছে। এতিয়া কোনোবাই কিবা কৰিছে, কিবা ভুল বুজিছে, সেইটো বেলেগ কথা। কিন্তু এটা কথা ঠিক, যিসকল সাংবাদিকে আব্দুল হামিদ, হযরত আলী, যিসকল সাংবাদিকে এই ক্লাবটো ৰেজিষ্ট্ৰেশ্যন কৰিছে, যেনেকৈ আপোনালোকে মাটি ৰেজিষ্ট্ৰেশ্যন কৰে, মাটি ৰেজিষ্ট্ৰেশ্যন কৰিলে কিন্তু যিকেইটা মানুহ কৰিলে সেইকেইটা মানুহৰ নাম কিন্তু তাতে চৰকাৰী খাতাত লিখা থাকে। এই গোটাই মানুহে ইয়াক পঞ্জীয়ন কৰিলে বা ৰেজিষ্ট্ৰেশ্যন কৰিলে। গতিকে
কোনোবাই কিবা উৰুৱাই ল'ব খুজিছে, কি কৰিব খুজিছে, সেইবোৰ কিন্তু আইনগতভাৱে প্ৰযোজ্য নহয়। ইয়াৰ কাৰণে ন্যায়িক প্ৰেছ ক্লাবৰ সাংবাদিকসকল মানে ভীতি মনত ভিৰ ভয় ভাৱ আনিব নালাগে, এইটো আইনগত কথা। প্ৰেছৰ সকলো বন্ধুকে অনুৰোধ জনাইছো, যেতিয়া আপোনালোকে প্ৰেছৰ কাম কৰিব তেতিয়া প্ৰেছৰ ৰাজনৈতিক ইস্যু আমাৰ প্ৰেছক আনিব নালাগে। যেতিয়া ৰাজনৈতিক মঞ্চত যাব তেতিয়া ৰাজনৈতিক মঞ্চৰ কথাই ক'ব, আৰু যেতিয়া সাংবাদিকতা কৰিব তেতিয়া সাংবাদিকৰ নিৰপেক্ষ ভূমিকা কি আছে, অন্যায়ৰ বিৰুদ্ধে কি প্ৰতিবাদ আছে, কি কণ্ঠ আছে, তাৰ বিপৰীতে কলম ধৰিব লাগিলে সেইটো ধৰিব। কিন্তু কিছুমান দেখা যায় যে ইফালে ৰাজনৈতিকও সক্ৰিয়ভাৱে থাকে, সাংবাদিকতাটো সক্ৰিয়ভাৱে থাকে, সেই সাংবাদিকতাৰ কিন্তু নিৰপেক্ষতা কিন্তু দেখা নাযায়। এটা কিবা এটা নিজৰ দলৰ কাম কৰিলে নিজৰ দলৰ বিপৰীতে কিন্তু কলম কেতিয়াও নাহে। তাৰ কাৰণে আমি অনুৰোধ জনাইছো যে আপোনালোকৰ মাজেদি সৰু সুৰা হিংসা এইবিলাক পৰিহাৰ কৰক, আৰু সকলোৱে ঐক্যবদ্ধভাৱে আমাৰ ন্যায়ালয় প্ৰেছ ক্লাব আগৰে পুৰাণা ক্লাব এইটো যাতে বেলেগে যাতে বিকৃতি কৰিব নোৱাৰে তাৰ বাবে আপোনালোকে অলপ সজাগ হওক, আৰু সকলোৱে মিলি যাতে এইখন ক্লাবে আমি বিলাসীপাৰা জিলাৰ ক্লাব বুলি যদি আমি কৰিব পাৰোঁ, ঘোষণা কৰিব পাৰোঁ, মিলি জুলি যদি এই নামকৰণটোৱে আমি অলপ সম্প্ৰসাৰণ কৰি আমি ন্যায়ালয়টোৱে যদি ৰাখিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰাৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ। আৰু অদূৰ ভৱিষ্যতত আমি যাতে সকলোৱে এই অনুষ্ঠানৰ যোগেদি আমাৰ সমাজত আমি যাতে প্ৰেছ ক্লাব কি প্ৰেছ দিৱস কি এই বাৰ্তা যাতে আমি সকলোকে দিব পাৰোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।